যোৰহাটৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ নতুন মূৰ পোহৰলৈ আহিছে। ডকাইতি কাণ্ডক লৈ এবাৰ মুখ খুলিছে পৰিয়ালটোৰ এগৰাকী বোৱাৰীয়ে। আৰক্ষী তদন্তত ডকাইতি কাণ্ড পৰিকল্পিত নাটক বুলি প্ৰমাণ হৈছিল। ইয়াৰ পাছতেই ঘটনাক লৈ এবাৰ মুখ খুলিছে সেই মহিলাগৰাকীয়ে। বোৱাৰীগৰাকীৰ দাবী যে মাতৃৰ সৈতে থাকে পুত্ৰ। তেন্তে কেনেকৈ অকলশৰীয়া হ'ল সেই মাতৃগৰাকী? পুত্ৰ আৰু মাতৃয়ে মিলি ভুৱা ডকাইতিৰ ঘটনাৰ ৰূপ দিছিল বুলিও তেওঁ উল্লেখ কৰিছে। কণমানি কেঁচুৱাক লৈ ভাড়াঘৰত থাকে সেই বোৱাৰীগৰাকী। সন্তানৰ ভৰণ পোষণৰ দায়িত্ব এৰাই চলিবলৈ দুয়োজনে এই নাটক কৰা বুলিহে এতিয়া অভিযোগ কৰিছে। খুবেই চৰ্চাত থকা এটা ঘটনা যোৰহাটৰ সেই ডকাইতি কাণ্ড। এই মহিলাগৰাকীয়ে কৈছিল যে তেওঁৰ পুত্ৰ বোৱাৰী তেওঁৰ সৈতে নাথাকে, কিছু আঁতৰত থাকে আৰু সেইবাবে তেওঁ বিচাৰিছিল যে তেওঁৰ পৰিয়ালটো তেওঁৰ সৈতে একেলগে থাকক। সেইবাবে তেওঁ এখন নাটক ৰচনা কৰিছিল ডকাইতিৰ। কিন্তু এতিয়া বোৱাৰীগৰাকীয়ে মুখ খুলিছে। তেওঁ সমগ্ৰ ঘটনাটো যি মাতৃয়ে যিখিনি কথা উল্লেখ কৰিছিল সেই ঘটনাটো মিছা বুলি তেওঁ কৈছে। পুত্ৰ আৰু মাতৃয়ে লগ হৈ এই ডকাইতিৰ ঘটনা ৰচনা কৰা বুলি, পৰিকল্পনা কৰা বুলি তেওঁ অভিযোগ কৰিছে। সম্পূৰ্ণ নাটকীয়ভাৱে তেওঁলোকে এই ঘটনা সংঘটিত কৰা বুলি তেওঁ কৈছে। বোৱাৰীগৰাকীৰ দাবী যে মাতৃৰ সৈতে পুত্ৰ থাকে আৰু অকলশৰীয়াকৈ মাতৃগৰাকী নাথাকে। গতিকে পুত্ৰ আৰু মাতৃয়ে একেলগ হৈ এই ঘটনাৰ ডকাইতিৰ ঘটনাৰ ৰূপ দিছিল বুলি তেওঁ উল্লেখ কৰিছে। কণমানি কেঁচুৱাটিক লৈ ভাড়াঘৰত থাকে বোৱাৰীগৰাকী। এই কাণ্ড সংঘটিত হৈছিল। সেইদিনা মই অন ডিউটিতে আছিলোঁ আৰু সেই কাণ্ডটোৰ লগত মানে মই 1% জড়িত নহয়। সেই ঘৰখনৰ পৰা মই আঁতৰি থকা আজি 12 মাহেই হ'ল। মই হয় ঘৰখনৰ বোৱাৰী হয়। এইটো সম্পূৰ্ণৰূপে মিছা। কাৰণ তেওঁ যদি মানে মোক ভালমতে ঘৰলৈ মাতিলেহেঁতেন, এইবোৰ একো নৰচাকৈ তেওঁ যদি মোক ক'লেহেঁতেন ব'লা তুমি ঘৰলৈ যাওঁ, তেতিয়াই মই গুচি গ'লোহেঁতেন। কিন্তু তেওঁ এনেকুৱা কোনো নাটক ৰচাৰ কোনো দৰকাৰেই নাছিল। আৰু এইটো যি নাটক ৰচিছিলে এইটো মানে এটা প্ৰি প্লেনিং হয়। ইয়াত যিহেতু মাক জড়িত, পুত্ৰ জড়িত আৰু এগৰাকী ঘৰৰ সম্পৰ্কীয় মহিলা মিলি তেওঁলোকে এইটো মোক ফচোৱাৰ সিদ্ধান্ত কৰিছিল। মানে তেওঁলোকে মোক মানে এনি টাইম মানে টৰ্চাৰ টাইপে কৰি থাকে। মানে কিহৰ কি কাৰণে নাজানো, মোক মানে ঘৰখনৰ পৰা খেদাৰ প্লেনিঙতে থাকে। এবাৰ প্লেনিং ফেইল হ'লে আকৌ নেক্সট টাইম তেওঁলোকে মানে আকৌ প্লেনিং বনায়, এনেকুৱা টাইপ। আৰু মোৰ যিহেতু এতিয়া সৰু ছোৱালী এজনী আছে, তাইৰ ছেফটিৰ কাৰণে মই তাইৰ 2 মাহ হওঁতেই সেইখন ঘৰৰ পৰা ওলাই আহিছিলোঁ। আৰু তেওঁলোকে মানে ওলাই অহাৰ কাৰণ তেওঁলোক মাক আৰু পুতেকে মানে সেই সম্পৰ্কীয় মহিলাগৰাকীৰ কাৰণেই মোক ঘৰৰ পৰা খেদি পঠিয়াইছিলে। খলনায়িকাগৰাকী মানে মোৰ মতে মানে যি সম্পৰ্কীয় এগৰাকী নাৰী বুলি কৈছে ন, সেইগৰাকীয়ে মেইন মাষ্টাৰ মাইণ্ড। তাৰ লগতে মানে মাক আছে, জড়িত আছে। আৰু